আপোনালোকে উপভোগ কৰিলে আমাৰ সকলোৰে মৰমৰ গাঁওভৰ জেং বিহু আশা কৰোঁ খুবেই ভাল পালে। হেল্ল' ৰাইজ নমস্কাৰ, মন যায় ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ আমাৰ শিৱসাগৰলৈ। শিৱসাগৰত আপোনালোকে জানেই আমাৰ বুৰঞ্জী প্ৰসিদ্ধ নগৰ শিৱসাগৰ। তাত কি কাৰণে বিখ্যাত বা কি কাৰণে কেনেকৈ বিখ্যাত হৈ আছে বেলেগ বহলাই আপোনালোকক ক'ব নালাগে। তথাপিও মই আপোনালোকক দেখাব চেষ্টা কৰিম যে আমাৰ যাওঁতে যোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে তাত কি কি চালোঁ আৰু কি কি জানিবলৈ আছে থুলমূলকৈ হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। গতিকে বলকচোন ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এতিয়া ব্ৰিজলৈ ব্ৰিজ চাব পাৰে। ওপৰলৈ গৈ আছোঁ আমাৰ অভাৰব্ৰিজ ছেকেণ্ড বগীবিল বুলি ক'লেও বেয়া নহয়। এতিয়া বৰ্তমান আমি লাহোৱাল পাইছোঁহি। লাহোৱাল অভাৰব্ৰিজৰ ওপৰত আছোঁ। ইমান ধুনীয়া যাব পাৰে, ইমান সুন্দৰ কৰি ৰাখিছে, চব চিকন হয়, একেবাৰে আকাশ মাৰ্গত বুলি ক'লেও বেয়া নহয়। ব্ৰিজৰ পৰা নামিয়ে আমি এতিয়া পামগৈ আমাৰ জগন্নাথ মন্দিৰ। গতিকে বলকচোন জগন্নাথ মন্দিৰ চাবলৈ যাওঁ। দেখুৱাব চেষ্টা কৰিছোঁ, এয়া গাড়ীৰ পৰাই দেখুৱাইছোঁ। এতিয়া চাব পাৰে জগন্নাথ মন্দিৰ। এদিনো হোৱা নাই, নেক্সট বাৰ সোমাব লাগিব, আহিব লাগিব। এয়া চাব পাৰে জগন্নাথ মন্দিৰ, এয়া সুন্দৰকৈ ৰাখিছে। ভক্তজনো বেছি হৈছে, গাড়ী ঘোঁৰা এই চাব পাৰে। এই দেখিছে মেইন গেট হৈছে, ভক্তগণ এনেকৈ আহি আছে। আৰু এইফালে বাইপাছ, আমি এতিয়া ডাইৰেক্ট গৈ আছোঁ। বৰ্তমান আমি পালোহি আমাৰ শিৱদৌল। চাব পাৰে শিৱদৌললৈ স্বাগতম। আৰু দেখিবলৈ পালোঁ একেবাৰে আমাৰ অতীতৰ স্মৃতি। এয়া চাব পাৰে একেবাৰে পুৰণি আমাৰ স্মৃতি হয়, শৈশৱৰ স্মৃতি। চাব পাৰে কি হয় চাওক। কি পায়ে আমি ভৰি হাত ধুই আমাৰ মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। কেনেকুৱা লাগিছে? দেই হে এই ওপৰত বোলে শুনিছোঁ একদম এইডোখৰ সোণৰ বোলে, যে সোণৰ বোলে একেবাৰে য'ত ত্ৰিশূলডাল আছে সোণৰ। একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। হয়তো আপোনালোকে অহাবোৰে দেখিছে, যোনবোৰে নাই অহা ধৰক ভিডিঅ' মোবাইলটোৱে দেখে। এই ওচৰৰ পৰা দেখুৱাই দিছোঁ। একেবাৰে আগৰ দিনত আপোনাৰ বৰা চাউল আৰু হাঁহৰ কণীৰে বনাই বোলে, একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাব পাৰে একদম ওপৰলৈকে, এয়া চাব পাৰে। আজি আহি নিচে অনুভৱ কৰিছোঁ কিমান কষ্টৰে বনাইছিলে। চাব পাৰে একেবাৰে একদম আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ, কিমান ধুনীয়াকৈ খোদিত কৰি ৰাখিছে। কিবা এটা ক'বা? এই যে পাতি হাঁহৰ কণী আৰু যে বৰা চাউলে বনাইছে, কিমান ওচৰৰ পৰা আজি নিজে চাব পাৰিছে হয় নাই? তাকে মানে কিতাপতে পাইছিলোঁ আমি, সেইকাৰণে আমাৰ ৰাইজক দেখুৱাই দিছোঁ একেবাৰে ওচৰৰ পৰা। আমাৰ লাগি আছে এইবোৰ আমাৰ জয়সাগৰ পুখুৰী। চাই লওক একেবাৰে ইমান ডাঙৰ পুখুৰী। চাব পাৰে এই ৰাইজ মানুহ আজি চাব আহিছে। চব পৰিৱেশটো একেবাৰে সুন্দৰ, ঠাণ্ডা পৰিৱেশ। চাব পাৰে এয়া চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। এয়া আমি এতিয়া উপস্থিত আছোঁ আমাৰ শিৱদৌল। এয়া বিষ্ণুদৌল, জয়দৌল, শিৱদৌল, বিষ্ণুদৌল। এয়া আপোনাৰ বিষ্ণুদৌল দেখি চাব পাৰিছে। বিষ্ণুদৌল যিহেতু আমি ডিগবৈৰ পৰা আহিছোঁ, গতিকে আমাৰ চাবলগীয়া আৰু বহুত আছে। গতিকে আমাৰ শিৱদৌলত ইমানে চাই আমি যাবলৈ লৈছোঁ। এতিয়া আমি যাম ৰংঘৰ, তলাতল ঘৰ আৰু মিউজিয়াম আছে বোলে, তাত চাব গৈ আছোঁ। সামৰ্থ অনুসৰি কিবা এটা দিলোঁ আৰু বাইদেউগৰাকীক।
তো কিবা এটা সকাহ পাক বুলি আৰু ফুলৰ মেলা এখন দেখিলোঁ বজাৰ এখন তাৰ ফুল পুলি কেইটামান ল'লোঁ ঘৰলৈ বুলি চিন স্বৰূপে শিৱসাগৰ শিৱদৌলৰ সমীপতে আছে এয়া চাব পাৰে বেছি দাম লোৱা নাই বুলি ভাল জাতৰ বোলে ঠিক আছে জয়সাগৰৰ কাষে কাষে যোৱা এটা আমেজেই বেলেগ গতিকে ৰংঘৰলৈ বুলি আমি যাব লৈছোঁ ৰংঘৰ চাবৰ কাৰণে বলক ৰংঘৰলৈ আগবাঢ়ি যাওঁ এয়া আমাৰ জয়সাগৰৰ কাষে কাষে কিমান এটা সুন্দৰ পৰিৱেশত গৈ আছোঁ বৰ ভাল লাগিছে এতিয়া আমি আহি পালোঁ এই ৰংঘৰৰ টিকেট কাউণ্টাৰত এতিয়া আহি আমি ৰংঘৰ আহি পালোঁহি টিকেট গাড়ীখন ইয়াতে পাৰ্কিং কৰি টিকেট লৈ ল'লোঁ আমি টিকেটকেইটা দেখাই দিয়া কেনেকুৱা টিকেটৰ দাম কিমান 25 টকা এজনত 25 টকাকৈ লৈছে টিকেট কাউণ্টাৰটো দেখুৱাই দিছোঁ এই টিকেট কাউণ্টাৰ তাত টিকেট কৰি আমি চিকিউৰিটিয়ে চালে আৰু এতিয়া আমি গৈ থাকোঁ টিকেটকেইটা লোৱা আকৌ চাব পাৰে ভাল লাগিছে একেবাৰে ঘাঁহনিৰ মাজৰে গৈ আছোঁ ইয়াত এই দূৰত আছে ৰংঘৰ বাকৰি বগলী চৰাই ফুলৰ জুচ কৰি আছে ইয়াত চাব পাৰে একদম ৰিয়েল নিচিনা লাগিছে চাব পাৰে ইয়াত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এইফালে এটা হৰিণ এটা আছে এয়া আৰু এইপিনে যাব পাৰিব শৌচালয় টয়লেট প্ৰস্ৰাৱ কৰিব হ'লে যাব পাৰিব এইপিনে যাব পাৰিব আপোনালোকে এয়া ম'হ যুঁজ চাব পাৰিব এই দুজন মানুহে ধৰক খেলখন খেলাই আছে যোনে একেবাৰে ৰিয়েল নিচিনা লাগিছে দুজন মানুহে য'ত খেলাই থাকে সেইটোৱে দেখুৱাইছে আৰু চাব পাৰে এয়া ম'হ যুঁজ একদম ৰিয়েল পুৰা সঁচা এই যে খেলাই আছে আমাৰ ছাৰে নমস্কাৰ খেল তারপরে হিংটো একদম অরিজিনাল হিং নেগুলো ধরে দিলে কেন লাঠি মারিব এই লাঠি মারিব নেকি হ্যাঁ হৈ যাব মানে এতিয়া ৰংঘৰ গৈ আছোঁ এয়া চাব পাৰে আপোনালোকে এটা সুন্দৰ পৰিৱেশ আমাৰ মহাৰাজা এই ওপৰত বহি বোলে খেল চাই খেল মল্ল যুঁজ হওক আপোনাৰ ম'হ যুঁজ এইবোৰ চাই থাকে দেখিবলৈ পাইছে এবাৰ ওপৰত গৈ আপোনালোকক দেখুৱাই দিম এবাৰ ক'ৰ পৰা চাই আমাৰ ৰজাই এয়া চাব পাৰে ভিতৰৰ যি দৃশ্য সুন্দৰ পৰিৱেশ একদম ওপৰত এয়া ওপৰলৈ উঠি গৈ আছোঁ ৰজাই গৈ যায় ওপৰলৈ পৰে ক'ৰ পৰা চাই ইয়াৰ পৰা চাই এয়া চাব পাৰে ইয়াৰ পৰা চাই এই খটখটি চাব পাৰে চাওক হৈ জানো এতিয়া ৰংঘৰ চাই মেলি আমি ওলাই গৈ আছোঁ অন্য পৰিৱেশটো দেখুৱালোঁ এতিয়া আমি আহি পালোঁ এই তলাতল ঘৰ কিন্তু দুখৰ বিষয় যে আমাৰ টাইম শ্বৰ্ট হৈ গ'ল এতিয়া অলৰেডি 4:30 বাজি গ'ল বন্ধ হয় বোলে 4টা বজাতে তথাপিও বাহিৰৰ পৰাই ফটো একপি মাৰিলোঁ কি কৰিব এই চাব পাৰে বাহিৰৰ পৰাই এটা ভিডিঅ' দেখুৱালোঁ আপোনাৰ তলাতল ঘৰ কিন্তু এতিয়া আমি কিন্তু এটা কথা ভাল হ'ল ওচৰতে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখন লাগি আছে তাত বোলে 9 বজালৈকে আমাৰ শ্ব' হৈয়ে থাকে গতিকে তালৈকে যাওঁ বলকচোন কি নিও দেখিবলৈ পাওঁ আমি গৈছোঁ এতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আমি মিউজিয়াম আহি ভিতৰত আহি পাইছোঁ নাজানো কি দেখিব পাওঁ চাওঁ কেমেৰা কৰিব দিয়ে নি দাদা কেমেৰা কৰিব পাৰিম ন অলপ আপুনি আপোনাৰ নামটো কওক প্ৰথমতে নমস্কাৰ মোৰ নাম মৃগাংক গগৈ হয় মই ৰুদ্ৰসিংহ উদ্যানৰ হেৰিটেজ মিউজিয়াম কমপ্লেক্সৰ এজন টুৰিষ্ট গাইড হিচাপে ঠিক আছে আপুনি কেনেকৈ কি পাৰে দেখুৱাব আপুনি চাব পাৰিব এফালে আমাৰ পইণ্টছৰ গোটেই ইভলিউশ্যনটো দেখাইছে আচ্ছা
কৰিছে আফটাৰ হুছেইন বুলি এজন নিউমেছমেটিক্স মেম্বাৰ কনচাৰ্ট ষ্টাডি এইটো ইভলিউশ্যনটো দেখুৱাইছে আপুনি যদি চাই আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে কইন চাৰিটাতে মেইন কৰে বম্বে কলকাতা নয়ডা এণ্ড হায়দৰাবাদ লাৰ্জেষ্টটো আপোনাৰ কলকাতাত কৰে আপুনি কেনেকৈ গম পাব কলকাতা মেইনটোতে চাউণ্ডটোলৈ একো চিম্বল নাই দেখিছে বম্বেতে এই ডটটো আছে দেখিছে চাউণ্ডটোলৈ অকণমানিকে তো হায়দৰাবাদত তেনেকৈ সেই ওৱান ষ্টাৰ এটা থাকে তাৰ পৰা গম পাই কইনছ ক'ত কৰিছে লাহেকৈ ৱেট কমিছে মেটেল চেঞ্জ হৈছে ডিজাইন চেঞ্জ হৈছে এইটো আকৌ আমাৰ ফুটাকুৰি এটাও হাতত নাই যে মানুহবিলাকে ফুটাকুৰিটো আপোনাৰ লোৱেষ্ট ভেলু এইটো আহোম কিং প্ৰমত্ত সিংহ আমাৰ যিজন ৰংঘৰ যোজনে কৰিছিলে এইটো আপোনাৰ মোগলৰ কইনছ উৰ্দুত আছে এইটো কোচসকলৰ নায়াৰী মুদ্ৰা এইটো প্ৰণাৰ ডেনিচি ৰাজপুতৰ এইকেইটা বিচি কইনছ বুলি জনাইছে আপোনাৰ চাইজ লেছ হেণ্ডমেড কইনছ এইটো ৰাজস্ব সিংহ আমাৰ তলাতল ঘৰ যোজনে কৰিছে দুই এটা ৰেয়াৰ ধৰক ভাৰতত এইটো আছিলে খালি ইয়াত সোমাবৰ কাৰণে মেইনলি তিনিটা দুৱাৰ আপুনি যদি ৰংঘৰ ফালৰ পৰা ভিজিট কৰে এখন 9 দুৱাৰ দেখাইছে এইফালে অতিথি গৈছিল বৰ দুৱাৰ হাই অফিচিয়েল যাব বৰগোহাঁই বুঢ়াগোহাঁই অপজিট চাইড পানী দুৱাৰ মহিলা চলিয়া ঢুকি চুকি যাব চবৰে এণ্টি বেলেগ মানে য'ত টিকেট কাউণ্টাৰ কৰি আছিল তাৰ এখন দুৱাৰ আছিল মন বচা দুৱাৰ এতিয়া মেটেল ডিটেক্টৰ ধৰক আপুনি এতিয়া আপোনালোকে ষ্টেপকেইটাৰ ওপৰলৈ উঠি গৈছিলে আগতে ষ্টেপকেইটাও নাছিলে আৰ্কিঅলজিৰ পাছত বনাইছিলে আকৌ ডাইৰেক্ট হাতীয়ে উঠি যায় এইটা ৰূপখিনি দেখা নাপালে চাটটো পালে সেইখিনি নাপালে মানে মোৱামৰীয়া মাছ ৰিভলিউশ্যনত বিদ্ৰোহীসকলে জ্বলাই পেলালে সেইকাৰণে তাত উঠি গ'লে আমি ৰাউণ্ড চিম্বলবিলাক দেখা পাওঁ সেইবোৰ ভাল বছৰ ফুটা আছিলে এখন ৰয়েল কোৰ্টখন দেখাইছিল এই ৰয়েল কোৰ্টখনে আপোনাৰ ন্যায় সুধা ফুকনৰ বিচাৰ চোৱা কৰিছিল ন্যায় সুধা ফুকনখন জুডিচিয়েল চিফ জাষ্টিছ ধৰক তেতিয়া তলখন জেইল ফুটা হয় এইটো মেটাৰনেটি নেভাৰ ৰ'ল কথা আৰু এইটো দীঘলটো বৰচৰা মানে এছেম্বলি হ'ল ধৰক তলতে আছিলে হাতীশাল ঘোঁৰাশালবোৰ এই লাষ্টতো ৰজাৰ টয়লেট মানে তলাতলটো একেবাৰে শেষৰটো ৰজাৰ টয়লেট ইণ্টাৰেষ্টিং কি ৰজা পায়খানা ধৰিব লাগে গু ধৰা বলোৱা কাইলৈ কি খাব পায়খানা চাই ৰজাক খাদ্য দিব মানে ডাইজেষ্ট হৈছে নাই এতিয়া লেবৰেটৰী টেকনিচিয়ান মানে তেওঁ ঠিক তেনেকৈ ৰজাৰ খাদ্যও টেষ্ট কৰে লাই মেকুৰী বৰুৱা এইটো সেইদিনা এছআই এক্সামত দিছিল কুৱেশ্যনটো মেকুৰীয়ে যেনেকৈ খোৱা আগত চাই লয় তেওঁলোকেও চাই ল'ব লাগিব বি চি দিয়াৰ সম্ভাৱনা কি হ'ব পাৰে তাৰপিছত ৰজাই ভক্ষণ কৰিব তাৰ আগতে আপোনাৰ চাংমাই ৰান্ধনি আছিলে ভাগি থাকিলে তাত আমাৰ চাংমাই তেতিয়াৰ মাষ্টাৰ চেফ ধৰক আৰু ৰজাৰ কাৰণে খাদ্য বনোৱাটো সহজ বেহালা কাটি পেলাব পাৰে এক প্ৰকাৰ চেফ কুক ক'ব পাৰে এইটো কাৰেং মানে এইটো তলাতল ঘৰ নহয় তলাতল কাৰেং ঘৰ ইয়াত এটা কাৰেং আছে যিটো 7 মহলীয়া বাকীবোৰ চব 2 মহলীয়া ইয়াৰ পৰা দুটা চিক্ৰেট টানেল দিখৰি ভাগ গৈছিল 3 কিলোমিটাৰ আণ্ডাৰ গড়গাঁও ৰয়েল প্লেচ 16 কিলোমিটাৰ এইবোৰ ব্ৰিটিছৰ সময়তে বন্ধ কৰিলে এতিয়া কিতাপৰ মাজত সীমাবদ্ধ আছে এইটো আকৌ শিৱ ত্ৰিশূলডাল লগাই তাত শিৱ মন্দিৰ বনাই থোৱা আছে কিন্তু প্ৰকৃততে ই শিৱত নেপল নাছিলে এইটো কাৰণে নাছিলে শিৱসাগৰ শিৱদৌল আমাৰ উত্তৰ দক্ষিণে আছে তাৰতো আকৌ পূবা পশ্চিমেদি আছে পূবা পশ্চিমেতো আমাৰ হিন্দু শাস্ত্ৰ মতে শিৱক আৰাধনা নকৰে তো শাক্ত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে শিৱ ত্ৰিশূল পাছত লগাই দিছিলে এইটো বেলগুধন তেতিয়া দিনৰ লাইব্ৰেৰী ইনফেক্ট এইটো তেতিয়া দিছপুৰ ধৰক আপোনাৰ ছেক্ৰেটেৰিয়েট মানে বাকীবিলাক সেই ৰেচিডেঞ্চ এতিয়া এই বিষয়ে অলপ কৈ দিয়া আমাৰ এইটো আমাৰ গড়গাঁও ৰাজকাৰী গড়গাঁও ৰাজকাৰীটো মানে য'তেই ৰাজধানী পাতে তাতে এটা এটা কাৰেক্ট মানে তেনেকৈ গড়গাঁৱটো ইয়াত বনালে চৰাইদেউ ফালেও আছিল শাল গছৰ দুটা ৰংপুৰতো যিটো ক'লোৱে মই তো তেনেকৈ এইবোৰ ৰেচিডেঞ্চ খালি এইটো আমাৰ নামঘৰ হিংসাখনৰ লগত চিমিলাৰ চাইছে আমাৰ নামঘৰ হয় হয় এইটো আমাৰ এই গম্বুজবিলাক তাত ভাগিছেগৈ 4টামান আছিল কিন্তু এই গোটেই ডিজাইন গোটেই গড়গাঁৱৰ মুখটো চাউথটো কৰি কৰিছিলে ভাল লাগিলে জনাই দিয়াৰ কাৰণে কৈ দিয়া একদম তেতিয়াৰ মিছাইল মানে এইটো এইটো এছিয়াৰ লাৰ্জেষ্ট কেনন ৰাজস্থানত আছে সেইটো 22 মাইল গৈছিলে এইটো 400 মিটাৰ যায় ৰেঞ্জটো গান পাউডাৰ ভৰাব তাৰপৰা বুলেটছ ভৰাব এই ফুটাটোত যিটো শলিতা দেখিছে আপুনি এই ফুটাটোতে শলিতা এটা লগাই জুই লগাই দিব খাৰ বচাতে বুলেটছ হৈ যাব আচ্ছা আমাক কয় যে খাৰ গৈ খাৰ বনাই দিয়ে ফাইল কৰি আৰু এজন প্ৰফুল্ল চন্দ্ৰ গগৈ তেখেত ডনাৰ তেখেতে ৰাখিছিলে প্ৰিজাৰ্ভ কৰি ইয়াতে আমাৰ ইয়াত ডনেট কৰিছে ডনাৰ হয় আপুনি তলাতল ঘৰ ফ্ৰণ্টত যে কেনন দেখিছিলে ইয়াৰ 500 মিলি তাত একেলগে বনাইছে আচ্ছা আচ্ছা গ্ৰেনাইট কৰিছিল আইৰণ দি সব গ্ৰেনাইট এইখিনি গ্ৰেনাইট হয় লোহাৰ বুলি বৰটোবৰ বুলি ফেমাছ আৰু এইটো শিৱদৌলৰ চেম শিৱদৌল আপুনি কৰদৈটো লিখা দেখিব ষ্টাফিট চেফত আৰু দেৱীদৌল জিকাটো লিখা দেখিব শিৱদৌলৰ মানে বেৰৰ থিকনেছটো আপোনাৰ 15 ফিট আছে সেইকাৰণে তাপটো হৈছে মহলাৰ ভিতৰটো ঠাণ্ডা হৈ থাকে দেখাত মানে 15 ফুট দেখি হয় হয় এটা টেৰাকটাকেইটা আহোমৰ ভাস্কৰ্যবোৰ যদি চাই আপুনি দুটা টাইপছতে কৰিছিলে এই টেৰাকটাটো আনাদাৰ ৰক কাট এইটো অলপ ৱেষ্ট বেংগল ফালে বেছি অসমৰ এটা মনুমেণ্ট আছে এই ঘনশ্যামৰ ঘৰটো এতিয়া ধুবুৰীত কয় আচাৰি কাটি এইটো 18 কেজি তেতিয়া মিছাই নেভিয়ে নিছিল কাৰণে ৱাটাৰ গান 18 কেজি হয় নেকি 18 কেজি আচ্ছা এতিয়া অসমীয়া গৰুমহ নাখায় গৰুমহ হাইপাৰ প্ৰটিনটো ইউজ কৰে আৰু এই কাৰ্ভটো মোগল আহোমৰ চিধা চিধা থাকে মোগলৰ বেকাম আচ্ছা মোগলৰ যদি চাই আপুনি ৰাজপুতৰ লগত চিমিলাৰ হয় সেই নাকৈদাখনৰ ফুটাতে গা কাপোৰ মানে ঘূৰাই থাকে সত্তৰ ওচৰত আহিব নোৱাৰে সোণৰ পানী চাই ওপৰত পলেটটো লাগিছে এইটো চেলিমেণ্টি 25 কেজি আছে বাহুবলী দিছে বাহুবলী 25 কেজি এইটো পঢ়া তেতিয়া মছলা আমাৰ ৰংঘৰ যিটো লগাইছে
ডাঙৰ ডাঙৰ গাঁত খানে তাতে বৰা চাউল মাটিমাহ গুড় শিলিখা শিলচূণ শামুকচূণ সংযোগ বুঢ়ালী মাছ ধুনা প্ৰায় 25-30 দিনমান গেলাই দিয়ে গেলোৱাৰ পিছত অলপ কেলছিয়াম কাৰ্বনেট ফেটি দিব বস্তুটো গুড ফিজিক্স এইটো কোৰিয়া চিনি পাইছে কৈছে আমাৰ হাতটোৰ ওপৰত নকল গাই কোৰিয়া লৈ খিৰাব লৈ গাখীৰ কাৰ্বি মানুহবিলাকে লাও পানী খাইছে চালপিয়া তেতিয়া ডাইনিং টেবুল চালপিয়া ক'লে জইন নাথাকে চালপিয়া ৰিপেয়াৰিং কৰিছে হয় হয় আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে মন যায় এই ইউটিউব চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব ধন্যবাদ থেংক ইউ আহিছোঁ আমি আমাৰ আজিৰ শেষ অনুষ্ঠানটি আমাৰ নৃত্য হ'ব বোলে 3টা শ্ব' হ'ব গতিকে বলকচোন আমাৰ অনুষ্ঠানলৈ যাওঁ কেনেদৰে তেখেতসকলে আমাক প্ৰগ্ৰামটো দি উপভোগ কৰে এয়া ভাল লাগিছে ঐ সিপিনে এটা গৈ আহোঁ দাদা তাত ৰুদ্ৰসিংহ উদ্যান এয়া আমাৰ চাউলুং চুকাফা উদ্যান বৰ সযতনে ৰাখিছে চাব ভাল লাগিব এয়া কেনেকুৱা লাগিছে আহি মজা লাগিছে দেই ভাল লাগিছে ন জাগা চাওঁ কি ভাল লাগিছে অলপ আমাৰ টাইমটোৰ কাৰণে অলপ হেৰি হৈ গ'ল তথাপি একো নাই ভালে লাগিছে গৈ আছোঁ এয়া চাব পাৰে এতিয়া প্ৰগ্ৰাম চাব গৈ আছোঁ আমি কি প্ৰগ্ৰাম হয় প্ৰগ্ৰাম হ'ব এতিয়া ইয়াতে তাকে আপোনাৰ লগত দেখাব আহিলোঁ এয়া একদম সত্ৰীয়া নৃত্য আৰু মিচিং নেকি মিচিঙৰ বিহু এটা দেখাব ভালেই হৈছে চাব পাৰিম এতিয়া আমি অলপ ৱেইটিং কৰিবই লাগিব হয় নাই মানুহ হ'ব লাগিবতো এতিয়া কোন জেগাত আছোঁ আমি কি উদ্যান চবতে পৰ্যটকবৃন্দ আমাৰ সাংস্কৃতিক মঞ্চৰ কাষলৈ আহি মঞ্চত থকা আসন গ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালো এটি বিশেষ ঘোষণা আমাৰ সাংস্কৃতিক অনুষ্ঠানটি আমি আৰম্ভ কৰিব লৈছোঁ গতিকে সমূহ পৰ্যটকবৃন্দ আমাৰ সাংস্কৃতিক মঞ্চৰ কাষলৈ আহি মঞ্চত থকা আসন গ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালো ধন্যবাদ সকলোকে প্ৰথমে আপোনালোক সকলোকে আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ আমাৰ সাংস্কৃতিক অনুষ্ঠানটি প্ৰিয় দৰ্শকসকল আপোনালোকৰ আগত আমি মূলতঃ 3টাকৈ নৃত্য পৰিৱেশন কৰিম প্ৰথমতে আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় নৃত্য লত্তা চনাম দ্বিতীয়তে গুৰু বন্দনা সত্ৰীয়া নৃত্য আৰু একেবাৰে শেষত আমাৰ সকলোৰে মৰমৰ গাভৰু জেং বিহু আশা কৰোঁ তিনিওটি নৃত্য উপভোগ কৰি আপোনালোকে খুবেই ভাল পাব আহকচোন প্ৰথমতে উপভোগ কৰক আমাৰ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লত্তা চনাম ধন্যবাদ মিচিংসকলৰ এক জনপ্ৰিয় লোকনৃত্য লত্তা চনাম আশা কৰোঁ খুবেই ভাল পালে এইবাৰ আমি আপোনাৰ আগত পৰিৱেশন কৰিব বিচাৰিছোঁ গুৰু বন্দনা সত্ৰীয়া নৃত্য ধন্যবাদ जगतक परम गुरु श्रीमंत शंकर देवक लागि ताहार परम शिष्य माधव पुरुषे गुरुर समस्त शरीरक बखानी एक वंदना सहित प्रकाश कर जाक समस्त लोक हबे जानी ओही वंदनार माजे गुरुर समस्त गुणानुकीर्तन कर हे लोक हब ओही परम गुरुक स्मरी हेही वंदना करहु ताक देख श्रीमंत
প্ৰিয় দৰ্শকসকল, আপোনালোকে উপভোগ কৰিলে গুৰু বন্দনা সত্ৰীয়া নৃত্য। আশা কৰোঁ খুবেই ভাল পালে। এইবাৰ আমি আপোনালোকৰ আগত পৰিৱেশন কৰিব বিচাৰিছো আমাৰ সকলোৰে মৰমৰ গাভৰু জেং বিহু। আৰু এই নৃত্যটি আমি খুব কম সময়ৰ ভিতৰত উপস্থাপন কৰিবলৈ যোৱাৰ বাবে বহুখিনি ভুল হৈ যাব পাৰে। তাৰ বাবে আমাক ক্ষমা কৰি দিব। ধন্যবাদ। বিহুৰে আহি গ'ল খানা আহি গ'ল। ভোক লাগিছে নাই? ভোক লাগিছে ন? ভাগৰ লাগি গ'ল গাড়ী চলাই ভাগৰ লাগি গ'ল। এতিয়া খাব পাৰি নৰ্মেল খানা। ৰাতিপুৱা 9টা বজাত ভাত খোৱা। 9টা বজাত কেনেকুৱা ভোক লাগিছে নাই? খাই দে চাই লাভ নাই। লগত আহিব এতিয়া কিবা কিবি। ইমান সুন্দৰকৈ ৰাখিছে চব। খাই দিয়া আৰামছে। এতিয়া খাই বৈ একেবাৰে অলপ আৰাম লৈ চিধা ডিগবৈলৈ আহিব লাগিব। গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কিবা ভুলকৈ যদি দেখুৱালোঁ সেইটো আমাক মাফ কৰি দিব বুলি আশা